নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আমি আজি সোনকালে শুই উঠিলোঁ কাৰণ আজি হস্পিটাললৈ যাম আৰু এতিয়া ব্ৰেকফাষ্ট কৰিব আহিছোঁ ঠিক আছে এতিয়া মই হস্পিটালত আহি পালোঁ আৰু মানে মই আৰু হাজবেণ্ডে আহিছিলোঁ পিছত হাজবেণ্ড মানে মাক লৈ কেনে গ'ল মাৰ অলপমান চেকআপ বাকী আছিল আৰু এতিয়া মই হস্পিটালত আছোঁ বাবাৰ লগত বাবা অলৰেডি অকণমান শুই গ'ল আৰু মই ভাবিছোঁ মই অকণমান শুই যাওঁ নেকি মানে অকলে থাকিলে অকণ টোপনি লাগে ন অলপ আগতে বাবা আৰু মই বহুত কথা পাতিলোঁ আৰু বাবা এতিয়া অলপমান শুই গ'ল বাবায়ো কৈ আছে মানে টোপনিয়ে লাগি আছে চোন সেইকাৰণে অকণমান টোপনি মাৰিল আৰু এতিয়া আমি হস্পিটালৰ পৰা আহিলোঁ আৰু এতিয়া অকণমান দুপৰীয়াৰ ভাত খাই লওঁ বহুত ভোক লাগিছে মানে মাৰ বহুত ভোক লাগিছে ন মোৰো বহুত লাগিছে আৰু দুপৰীয়া ভাত খোৱাৰ পিছত মা আৰু মই হোটেলতে অকণমান ৰেষ্ট কৰিছিলোঁ মানে অলপ শুই লৈছিলোঁ কাৰণ মোৰ গাটো অলপ বেলেগ একো নহয় অকণমান চৰ্দি লাগিছে অকণ ৱেডাৰ চেঞ্জৰ কাৰণে হ'ব পাৰে ইয়াতে অকণ গৰম ন কলকাতাত ঠাণ্ডাই পালোঁ আৰু সেইকাৰণে মানে অকণমান গাটো বেয়া হৈ যায় ন সেইটোৱে আৰু এতিয়া মানে মাক হস্পিটালত থ'লোঁ বাবাৰ লগত আৰু এতিয়া আমি অকণমান মই আৰু মোৰ হাজবেণ্ড বাহিৰলৈ অকণমান কিবা এটা খাবলৈ আহিছোঁ আৰু এতিয়া মই আপোনালোকক যে এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাওঁ দেই ৰ'ব এইটো নৰ্মেল চাবোনৰ কেটলিয়ে হয় অকণমান আৰ্ট কৰিছে মানে বৰ ধুনীয়া লাগিছে ন দেখিবলৈ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু ৰেষ্টুৰেণ্টখনত যে দুখন ধুলনি দেখিলোঁ আৰু তাতেই মই নোজোলাকৈ থাকিব নোৱাৰিলোঁ আৰু আমাৰ ফালে এইখনক ধুলনি বুলিয়ে কয় আপোনালোকৰ ফালেনো কি বুলি কয় জনাবচোন এইটো কাৰ ফটো আৰ্ট কৰিছে এনেই নৰ্মেল ফটো আৰু আমি চাহ খোৱাৰ পিছত হস্পিটাললৈ মাৰ কাৰণে অকণমান ভাত লৈ গ'লোঁ অ' মাই গড কেনেকুৱা দেখিছে আৰু এতিয়া আমাৰ ভাত আহি গ'ল আৰু মাছৰ টুকুৰাটো দেখি যে নহয় মই থাকিবই পৰা নাই কাৰণ ইমান ধুনীয়াকৈ বনাইছে খাওঁ লাগিছে আৰু এতিয়া আমাৰ ৰাতিৰ ভাত হ'ল আৰু এতিয়া হাজবেণ্ডে পাণ খাই আছে মানে ইয়াতে এখন বহুত ফেমাছ দোকান আছে পাণৰ আৰু বহুত ভাল লাগে ধুনীয়া পাণ বনাই সেইটোৱে আৰু খাই আছে এতিয়া গতিকে ব'লক ক'ত যাম এতিয়া অকণমান খোজকাঢ়োঁ নেকি এইখন এনেই আৰু এইটো ৰাস্তাতে আৰু এইকেইদিন যে মানে মোৰ ইমান কষ্ট হোৱা নাই মানে আৰু এনেই বাবাৰ লগত আছিলোঁ মানে হাজবেণ্ডে ইফাল থাকিব লাগে ন ডক্টৰৰ লগত তাৰপিছত আজি অকণমান টেনশ্যন ফ্ৰী হৈছে সেইটোৱে আৰু বাকী চব ঠিক ঠাকেই আছে আৰু বেছিদিন নাথাকোঁ ইয়াত চাগে 3 দিন পিছত যাম চাগে সেইটোৱে আৰু ঠিক আছে এতিয়া ৰুমলৈ গৈ আছোঁ গতিকে ব'লক এতিয়া আমি ৰুমলৈ আহিলোঁ আৰু এতিয়া হৈ যাম কাৰণ কালি বেছি সোনকালে নহয় 9টা মানত হস্পিটেল যাব লাগিব আকৌ গতিকে আজিলৈ বাই লাভ ইউ অল গুড নাইট